হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে অহা যোৱা কৰে যদিও এই পথটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নকৰা বুলি ইয়াৰ স্থানীয় লোকসকলে জনাইছে। পৰিপূৰ্ণ দৃশ্য দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক। হয়, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ আৰু জৰজীৰ্ণ পথ দেখুৱাই আছোঁ যি শিঙিমাৰীৰ পৰা মংগলদৈলৈ যোৱা এই মূল পথ বুলি ক'ব লাগিব। এই পথেৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে প্ৰতিদিনে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে আৰু লগতে ইয়াৰ গাঁওবাসীও কিন্তু এই পথেৰে আহিব লগা হৈছে। মূল পথ বুলি ক'ব লাগিব এই পথটো, কিন্তু এই পথটোৰ দুৰৱস্থা আমি দেখুৱাই আছোঁ। এই পথটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত বা পকীকৰণৰ ক্ষেত্ৰত চৰকাৰে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ইয়াৰ স্থানীয় লোকসকলে জনাইছে। বিদ্যালয়লৈ যোৱা দৃশ্য আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। কিছু স্থানীয় লোক আছে। দাদা, আপোনাৰ কাষত আহিছোঁ। অসুবিধা কেনেকুৱা হৈছে আপোনালোকৰ? অসুবিধাটো আপোনালোকে সন্মুখতে চাইছে। অসুবিধাৰ বৰ্ণনা কৰিবলৈ আমাৰ ভাষা নোহোৱা হৈ যায়। গতিকে বিশেষকৈ আকৌ কি ক'ম, আমাৰ বহুত সপোনৰ এটা আছিলে এই দলংখনৰ কাৰণে। যিহেতু দলংখন আমাৰ বহুত সময়ৰ ব্যৱধান লৈ হ'ল যদিও আমাৰ এই ৰাস্তাটোৰ অৱস্থা আপোনালোকে চাইছে। ঠিকাদাৰ গোষ্ঠীৰ সেই অপৰিপক্ক চিন্তাধাৰা আৰু মানে নিম্নমানৰ কাম কৰাৰ কাৰণে আজি এই ৰাস্তাটো এই আৰম্ভণিতে এতিয়াও কিন্তু আনুষ্ঠানিক মুকলি হোৱাই নাই। এই আনুষ্ঠানিক মুকলি নহওঁতেই এই ৰাস্তাটো জয়ী হৈ যোৱাৰ অৱস্থা হৈছে। বিদ্যালয়লৈ এই ৰাস্তাৰে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয় খুবেই। নিশ্চয় এইখন ৰাস্তাৰে নিতৌ আপোনাৰ 300-400 ষ্টুডেণ্ট অহা যোৱা কৰে। গতিকে কি অৱস্থা হয় সেইটো বৰ্ণনা কৰিব নোৱাৰি। বেমাৰ একে কণ্ডিশ্যন 108টো আহিব নোৱাৰে, এতিয়ালৈকেও 108 আহিব নোৱাৰে। সেই কেতিয়াবা মানে দাঙি পাৰ কৰিব লগা হয়, তাৰপিছত কেতিয়াবা সেই চাইকেলত উঠাই পাৰ কৰিব লগা হয়। চাইকেল লৈ আহিলেও আপোনালোকে সন্মুখত দেখা পাইছে কেনেকৈ ফচি যায়, হয়তো কেতিয়াবা পিঠিতকৈও পাৰ কৰিব লগা হয়। দুৰ্ঘটনা হয়, নিশ্চয় হয়, দুৰ্ঘটনা বহুত হয়। নিশ্চয় ঠিকাদাৰী হেমাহিৰ কাৰণে হৈছে এইটো। কাৰণ এতিয়া ঠিকাদাৰৰ হেমাহি বুলি মই এইকাৰণে ক'ম, চাওক ইয়াতে যে প্ৰথম মাটি কাটিছে, তেওঁলোকে মাটি কটাৰ পিছত আমাৰ সাধাৰণ জ্ঞান মতে 2-3 ফুট মাটি হোৱাৰ লগে লগে এইটো ৰোল কৰিব লাগিছিল। কিন্তু তেওঁলোকে প্ৰথমতে মাটি বহাই লৈছে, মাটি পেলাই লৈছে, তাৰপিছতহে ইমান ওখ মাটি ৰোল কৰিছে। কিমানখিনি দাবিব? আৰু দ্বিতীয় কথা হ'ল সেই অনুপাতে যিমান সময় ৰোল কৰিব লাগিছিল তেওঁলোকে সেই ৰোল কৰা নাই, যাৰ কাৰণে চাইছে আপোনালোকে মাটি এতিয়া বৰষুণ পাইছে লাহে 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 তলফালে দাবি গৈ আছে। পুৰা একেখন নেকি আপোনালোকৰ? জনাইছোঁ মই প্ৰেক্টিকেলি গৈ, আমি দুজন বন্ধুৱে প্ৰেক্টিকেলি গৈ আমি SDO ছাৰক জনাইছোঁ, কিন্তু তেওঁলোকে কৈ আছে টকা নাই। তেওঁলোকে আহিম বুলি কয়, আজিলৈকে আহি মানে ফিল্ডত তেওঁলোকে প্ৰেক্টিকেলি আহি তেওঁলোকে ৰাস্তাটো ভালকৈ নেদেখিলে বা ঠিকাদাৰে কেনেকৈ কাম কৰিলে আজিলৈকে তেওঁলোকে ভালকৈ নেদেখিলে। দুৰ্ঘটনা হয় ইয়াতে। দুৰ্ঘটনা মানে যোৱা পৰহি এটা মাইকী বাইক লৈ এনেকুৱা পৰি গৈছে এৰিয়াত, মানে কোৱা নচলে, মানে চিনি পোৱা নাযায়, এনেকুৱা পেকত ডুবি গৈছে। কিমান গাঁৱৰ মানুহ আছে ইয়াতে? কমচে কম 25ৰ পৰা 30খন গাঁৱৰ মানুহ অহা যোৱা কৰে। এইটোৱে মূল পথ আমাৰ। ব্ৰিজখন কিমান দিন হ'ল? ব্ৰিজখনটো 19ৰ পৰা আৰম্ভ কৰিছে। এই বছৰে তেওঁলোকে মানে 5টা খুঁটি মানে ক্লিয়াৰ কৰিছে। মাটি কাটিছে, মাটি কাটাৰটো অৱস্থা আপোনালোকে দেখাই পালে। যিখিনি বহল কৰিব তাতকৈ আধা বহল কৰা নাই। এতিয়া বৰষুণত মাটি নুমি গৈ আপোনালোকে এপ্ৰ'চখিনি গোটেই ফাট মেলিছে। খুবেই অসুবিধাৰ মানে সীমা নাই। আপুনি নিজে দেখা পাই আছে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ আহি আছে। চৰকাৰক এইখানে এই অনুৰোধ জনাম যাতে অতি সোনকালে আমাৰ এই 25-30খন গাঁৱৰ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰে। বেমাৰ আদি স্কুল কলেজ সমস্ত অহা যোৱা ৰাস্তা এটাই। গতিকে মই এই ক্ষেত্ৰত চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যি ঠিকাদাৰে কাম কৰিছে এই ঠিকাদাৰক অতি সোনকালে প্ৰেছাৰ দি যেনেকৈ নহওক আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হয়, আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। অতি মৰণত খৰণ দি তেওঁলোকে যাতায়াত কৰিবলগীয়া এনেধৰণৰ স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এনেধৰণৰ যি বিদ্যালয়লৈ অহা যোৱা কৰি আছে। আমি দৃশ্য দেখুৱাই আছোঁ। হৈছে এখন বাহন দেখুৱাই আছোঁ। এনেধৰণৰ বাহনখন ইতিমধ্যে এই পথেৰে আহিছে যদি বাহনখন তেওঁলোকে এনেদৰে ভালদৰে আনিব পৰা নাই দৃশ্য দেখুৱাই আছোঁ। কিন্তু এই পথটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰক কিংবা যি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় লোকসকলে জানিব দিছে। আমি দৃশ্য দেখুৱাই আছোঁ। এনেধৰণৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এই পথেৰে তেওঁলোকে জৰজীৰ্ণ পথটোৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। মই পুনৰ কৈছোঁ, গোৱালপাৰা জিলাৰ যি মন্নৈৰ পৰা শিঙিমাৰীলৈ যোৱা আমি পথ এটা দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালোঁ। মৰণত খৰণ দি তেওঁলোকে এনেধৰণৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে অহা যোৱা কৰিব লাগিছিল। এই পথটো মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কিন্তু এই পথটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নিউজ 18 অসম নৰ্থ ইষ্টৰ যোগেদি চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষক আমি দেখুৱাই দিলোঁ জৰজীৰ্ণ পথৰ দুৰৱস্থাই। কিন্তু এই পথটো পকীকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।